উপস্থিত হওয়া সত্রাধিকার ডক্টর ধর্মেশ্বৰ গোস্বামীদেৱ আমার সকলরে পরিচিত, যিজন ব্যক্তিয়ে আমার ধর্ম সংকটত সমাজ যেতিয়া ধর্ম সংকটত পড়ে সেইগৰাকী ব্যক্তিয়ে কিছু আমাক নিরাময়ৰ কাৰণে উপায় দিয়ে, যার কারণে আমি সমাজখন ধৰি ৰাখিব পাৰিছোঁ। সেইগৰাকী ব্যক্তি হ'ল অতিকৈ শ্ৰদ্ধাৰ যজ্ঞপতি শৰ্মা শাস্ত্ৰীদেৱ। আজি ইয়াত উপস্থিত থকা পঞ্চায়ত আৰু জিলা পৰিষদৰ বিষয়ববীয়াসকল, আমাৰ গাঁৱৰ তথা আমন্ত্ৰিত ভকত বৈষ্ণৱসকল আৰু নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল, মই এই গাঁৱৰে মানুহ, মই নকলেও হয়। আজি দুগৰাকী সুবক্তা আছে, আপোনালোকক ভাগৱতৰ সম্পৰ্কে সুন্দৰভাৱে ব্যাখ্যা কৰিব। যিহেতু আদেশ কৰিলে দুআষাৰ প্ৰয়াস কৰিছোঁ। জীৱনত টকা পইচা লিখি বেংকৰ চাকৰি কৰি লেনদেনতে ব্যস্ত হ'লোঁ, তথাপি অৱসৰী জীৱনত অকণমান চৰ্চা কৰিছোঁ। সেই সামান্য জ্ঞানেৰে দুআষাৰ কোৱাৰ প্ৰয়াস কৰিছোঁ। জয় জয়তে এভাগী গুৰু বন্দনাৰে মোৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। অখণ্ডমণ্ডলাকাৰং ব্যক্তং য়েন সদাসর্বং তৎপরং দর্শনং য়েন তস্मै শ্রী গুরবে নমঃ। গুরু ব্রহ্মা গুরু বিষ্ণু গুরুদেব মহেশ্বর, গুরু সাক্ষাৎ পরম ব্রহ্ম তস্मै শ্রী গুরবে নমঃ। তস্मै শ্রী গুরবে নমঃ। তস্मै শ্রী গুরবে নমঃ। কৃষ্ণ মহাভাগৱত শাস্ত্ৰৰ দুটিমান কথা কোৱাৰ প্ৰয়াস কৰিছোঁ। ভাগৱত হ'ল আমাৰ প্ৰাণ, হিন্দু ধৰ্মৰ অতিকৈ গুৰুত্বপূৰ্ণ পুথি। যি শাস্ত্ৰ ভাগত বৈকুণ্ঠৰ কল্পতৰু বুলি কোৱা হয়, বেদান্তৰ সাৰ, পুৰাণৰ সূৰ্যই হ'ল ভাগৱত। এই ভাগৱতত ইমান তত্ত্বগধুৰ কথা সোমাই আছে, য'ত নিহিত হৈ আছে বৰ্তমান যুগতো ব্যৱহাৰ কৰিব পৰা অনেক টেকনলজি। আজি পৃথিৱীৰ বিভিন্ন দেশৰ মানুহে তেওঁলোকৰ ভাষালৈ অনুবাদ কৰি বৰ্তমান প্ৰযুক্তিবিদ্যাত সেইবোৰ ঘটুৱাইছে। চিন্তা কৰক, কিমান হাজাৰ বছৰৰ আগত সৃষ্টি এই মহাভাগৱত শাস্ত্ৰ। ইয়াত নথকা কথা নাই। ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজিৰ পৰা আৰম্ভ কৰি অৰ্থনীতি, ৰাজনীতি ইত্যাদি অনেক বিষয়ৰ ওপৰত ইয়াত আলোকপাত কৰা আছে। গতিকে এই পুথিভাগ
সকলোৰে আদৰৰ মৰমৰ আৰু শ্ৰদ্ধাৰ বস্তু। ভাগৱত শ্ৰীকৃষ্ণৰ বৰ্ণনা কৰা হৈছে। আমি সকলোৱে কওঁ যে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। গীতাত ভগৱান শ্ৰীকৃষ্ণই নিজ মুখৰ নিশ্চিত বাণী আৰু ভাগৱতত বৈষ্ণৱে ভকতসকলে কৃষ্ণৰ গুণ গৰিমা বৰ্ণনা কৰিছে। এই ভাগৱত শাস্ত্ৰভাগ কেনেকৈ আহি মধ্যৰত পালেহি আৰু সুন্দৰ বৰ্ণনা পণ্ডিতসকলে দিছে। প্ৰথমে এই ভাগৱত শাস্ত্ৰভাগ নাৰায়ণে সূৰ্য নাৰায়ণক দিলে, সূৰ্য নাৰায়ণে নাৰায়ণক দিলে, নাৰায়ণে ব্ৰহ্মাক দিলে, ব্ৰহ্মাই নাৰদক দিলে, নাৰদে আমাৰ গুৰু দিলে, তেখেতে নিজ পুত্ৰ শুকদেৱক প্ৰদান কৰিলে। শুকদেৱে কেনেকৈ মধ্যত এই শাস্ত্ৰভাগ প্ৰকাশ কৰিলে তাৰ এটি সুন্দৰ কাহিনীৰে ৰাইজৰ আগত উত্থাপন কৰিছে। আপোনালোক সকলোৱে জানে, পৰীক্ষিত যেতিয়া শাপগ্ৰস্ত হ'ল, ভৌমিক ঋষিৰ পুত্ৰ অভিশাপত ব্ৰহ্মশাপত তেওঁ পতিত হ'ল। যেতিয়া দেউতাকৰ ডিঙিত পৰীক্ষিত ৰজাই এডাল সাপ মেৰিয়াই থলে, পিতেকে দেখি বৰ ফুল কোমলীয়া ল'ৰা আছিল। পুতেকে দেখি খং উঠিল যে মোৰ দেউতাক কোনে এনেকুৱা অপমান কৰিছে। ল'ৰাজনে নাজানে এই কামটো কোনে কৰিছে। তেওঁ অভিশাপ দিলে যে 7 দিনৰ ভিতৰত যিজনে এই জঘন্য কাম কৰিলে, মোক পিতৃক অপমান কৰিলে, তেওঁ তক্ষকে নিধন কৰিলে। খালে ৰজা পৰীক্ষিতে মুনিক সাতডাল মেৰিয়াই তেওঁ নিজৰ ৰাজ্যলৈ গ'ল। এই কথা গম পোৱা নাছিল। পিতৃয়ে যেতিয়া ধ্যানমগ্ন হ'ল, পিতেকো আহি পালেহি। পিতেকে খুব চিঞৰ বাখৰ কৰিছে যে এনেকুৱা ঘটনা হ'ল। বাপেকে সাপডাল চাই আচলতে জীৱন্ত সাপ নাছিলে, মৃত সাপ। পৰীক্ষিতে ৰজাসকলে যেতিয়া মৃগয়ালৈ আহে, তেতিয়া মুনিৰ আশ্ৰমতে তেওঁলোকে কিছু সময় বিশ্ৰাম লয়। ৰজা আহি যেতিয়া বহুত সময় অপেক্ষা কৰিও মুনি ধ্যান ভংগ নহ'ল, তেতিয়া তেওঁ নিজকে বুজাবলৈ যে মই আহিছিলোঁ, মোক সাপ এডাল মাৰি পেলাই ডিঙিত মেৰিয়াই দিলোঁ। পিতেকে ক'লে, দেউতা, বাপেকে ক'লে যে এইডালটো জীৱন্ত সাপ নহয়, মৰা সাপ। তেওঁ ধ্যানত গম পালে যে পৰীক্ষিত ৰজাই মেৰিয়াই দিছে। পিতেকক বাপেকে বৰ তিৰস্কাৰ কৰিলে যে তই লঘু দোষত ইমান গুৰুদণ্ড দিলি ৰজাক। যিজন ৰজা পৃথিৱীৰ বিখ্যাত ধাৰ্মিক ৰজা, যি সুন্দৰভাৱে পাণ্ডৱৰ বংশধৰ হৈ দেশ শাসন কৰিছে, গো মানুহৰ মংগলৰ কাৰণে যিজন ৰজাই এই কাম কৰে, সেইজন ৰজাক তই কিয় এনেকুৱা মহাপাপ দিলি? আৰু সাপ দিলি, কিন্তু তই যিজনক দিলি তেখেতে এতিয়াও নিশ্চয় গম পোৱা নাই। বল মই নিজ মুখেৰে ৰজাক শাপগ্ৰস্তৰ কথা কৈছোঁ। পিতেকক লৈ ভাবে গ'ল। ৰজাই বৰ ৰাষ্ট্ৰবেষ্টকৈ মুনিক আপ্যায়ন কৰিছে। ইতিমধ্যে ৰজাইও বুজি পাইছে যে মই কি বেয়া কামটো কৰি আহিছোঁ। ৰজাৰো দোষ নাই। সেই সময়ত কলিৰ প্ৰভাৱ আছিলে। আপোনালোকে নিশ্চয় জানে যে পৰীক্ষিতে কলি যেতিয়া হৈছিল, 5টা স্থানত কলিক প্ৰশ্ৰয় দিছিলে। মই চমুৱাই আনিছোঁ, বৰ বিশদভাৱে ক'বলৈ নাযাওঁ, সময় কম। তাৰপিছত যিদিনা তেওঁ মৃগয়ালৈ গৈছিল, সেইদিনা বৰপেৰাটো খুলি চালে
চাই দেখিলে এটা সুন্দৰ মুকুট মনতে তেওঁ ভাৱ হ'ল যে এই মুকুটটো পৰিধান কৰি আজি মই মৃগয়ালৈ যাম। সেইটো আছিল জৰাসন্ধৰ মুকুট। তাত কলিৰ অৱস্থান আছিলে। সেই মুকুট পিন্ধাৰ পিছত ৰজাৰ মানসিক ভাৰসাম্য হেৰাইছিল। সেইকাৰণে বৎসৰো সেই মৃত শব্দডাল ৰজাৰ ডিঙিত মেৰিয়াই থৈছিল। যেতিয়া গৈ ঘৰত নিজৰ ৰাজ্যত সেই ৰাজমুকুটটো খুলি থয় তেতিয়া তেওঁ আচল জ্ঞান আহিছে যে মই কি পুৰোহিত কাম কৰিলোঁ। ইফালে মুনিগৈ তাত উপস্থিত হ'ল। হওঁতে দুখৰ কথা ক'লে যে মোৰ অপৰমী ল'ৰাই আপোনাক কেনেকুৱা দিলে, আপুনিও তাক পাতি ভস্ম কৰক। পৰীক্ষিত আমাৰ নিচিনা নহয়। বিশেষ বৰ আনন্দ পালোঁ যে তেওঁ হয় মই যি পুৰোহিত কাম কৰিছোঁ মোক এনেকুৱা পাপ কষ্ট হোৱাই মোৰ উচিত। গতিকে ইয়াক কোনো অভিশাপ দিয়াৰ মোৰ প্ৰয়োজন নাই। আৰু মই নিজক ধন্য মানিছোঁ যে মোৰ মৃত্যু কেতিয়া হ'ব মই নিজে গম পালোঁ। পৃথিৱীত তেনেকুৱা নৰমনুষ নাই যোনে নেকি নিজৰ মৃত্যু কেতিয়া হ'ব এই কথাটো ক'ব নোৱাৰে। মই ইমানেই ভাগ্যৱান যে মোৰ হাতত 7 দিন সময় আছে। এই 7 দিনত মই প্ৰভু ভগৱন্তক সেৱা শুশ্ৰূষা কৰিবলৈ যথেষ্ট সময় পাম। মোক বৰ উপকাৰ কৰিলে বুলি উভতি প্ৰদান কৰিলোঁ। মুনিৰ দুচকুৱে চকুৰ বন্ধু সেইজন মহান ৰজা পৰীক্ষিত। যি কি নহওক পৰীক্ষিতে নিজৰ ৰাজ্যভাৰ সঞ্জয় দি গংগাৰ তীৰলৈ ভগৱানৰ আৰাধনা কৰিবলৈ গ'ল। তাত গৈ হেজাৰ হেজাৰ ঋষিমুনি লগ পালে। নিজৰ মনৰ কথাটো তেওঁ যে শাপগ্ৰস্ত হ'ল এই কথাটো সকলোকে বিৱৰি ক'লে যে ইয়াৰ পৰা মই কেনেকৈ মুক্তি পাম। সকলোৰে পৰা মুক্তি বিচাৰিলে। কাৰো বুদ্ধিত ৰজা সন্তুষ্ট হ'ব পৰা নাছিলে। তেনেকুৱাতে পূব দিশৰ পৰা এটি সৰু ল'ৰা এইফালে আহি আছিল। তেওঁ আছিল সুকমণি। তেখেতক দেখিয়েই ৰজাই প্ৰণাম কৰিলে আৰু কৰি নিজৰ সকলো কথা বিৱৰি ক'লে যে ইয়াৰ পৰা মই কেনেকৈ পৰিত্ৰাণ পাম। মুনিবৰ আপুনি মোক ইয়াৰ এটা সুবিধা কৰি দিয়ে। তেতিয়া পৰীক্ষিতে ক'লে যে তুমি ইয়াৰ পৰা মুক্তি পাবলৈ 7 দিন 7 ৰাতি ভাগৱত শ্ৰৱণ কৰিব। মই ভাগৱত পাঠ কৰি তুমি কেৱল শ্ৰৱণ কৰি যাবা। কিন্তু ইয়াত 4টা নিয়ম তুমি মানি চলিব লাগিব। 1 নম্বৰ হ'ল এই 7 দিন 7 ৰাতি তুমি নিজৰ আসন ত্যাগ কৰিব নোৱাৰিবা। দ্বিতীয়তে পানী আৰু বায়ুৰ বাবে কোনো আহাৰ গ্ৰহণ কৰিব নোৱাৰিবা। তাৰপিছত ক'লে যদি মনত কিবা সংশয় হয় মোক সুধিব পাৰিব। তাৰ বাবে বিশেষ একো কৰিব নোৱাৰোঁ। ৰজাই ভয় খালে যে মই এইকেইটা কাম মানুহ হিচাপে মই কেনেকৈ কৰিম। এইটো মোৰ কাৰণে বৰ অসম্ভৱ হ'ব। কাৰণ নিজৰ স্থান বা নোখোৱা নোখোৱাকৈ 7 দিন 7 ৰাতি যে প্ৰভু আপুনি যদি মোক দয়া কৰে মই পাৰিম, কিন্তু মই জনাত এই কাম কৰা সম্ভৱ নহ'ব। যি কি নহওক মুনিয়ে ক'লে মই তোমাক আশ্বাস দিছোঁ তুমি ধৈৰ্য সহকাৰে ভাগৱত শ্ৰৱণ কৰা। ভাগৱতত যেতিয়া ভাগৱত শ্ৰৱণ আৰম্ভ হ'ল প্ৰথম উচ্চাৰিত শব্দ আছিলে ওম। ওম এনেকুৱা এটা শব্দ তাৰ কোনো আদি অন্ত নাই। ওম যদি মাতি থাকে 7 দিন 7 ৰাতিও আপোনাৰ কেতিয়াও শেষ নহয়। ভাগৱতৰ প্ৰথম উচ্চাৰিত শব্দটি হ'ল ওম। তাৰপিছত 12টা আখৰৰ এটি শব্দ ওম নমো ভগৱতে বাসুদেৱায়। তাৰপিছত 4টা শ্লোক, তাৰপিছত 12টা শ্লোক, তাৰপিছত 335টা শ্লোক, তাৰপিছত 18,000 শ্লোক। এইখনেই হ'ল ভাগৱত শাস্ত্ৰ।
পণ্ডিতসকলে কয় যে ভাগৱত নামৰ যিজোপা কল্প বৃক্ষ তাৰ প্ৰধান ডাল হ'ল 12টা। তাৰমানে 12টা ভাগৱতত স্কন্ধ আছে, 365টা সৰু সুৰা ডাল আছে, তাৰমানে 335টা অধ্যায় আছে। তাৰপিছত সেই গছজোপাত 18,000 পাত আছে, তাৰমানে ভাগৱতখনত চব 18টা পেজ কাগজ বুলি কয়। সেইজোপাই হৈছে ভাগৱত কল্প বৃক্ষ। সেই বৃক্ষৰ আমি শ্ৰদ্ধা কৰিলে, শ্ৰৱণ কীৰ্তন কৰিলে জীৱই মুক্তি পায়। এই কথাটোকে পৰীক্ষিতে প্ৰমাণ কৰি দেখুৱালে। এইদৰে 7 দিন 7 ৰাতি ভাগৱত পাঠৰ অন্তত পৰীক্ষিতক সুধিলে যে তুমি সুন্দৰভাৱে ভাগৱত শ্ৰৱণ কৰিলা, এতিয়া কি বুজিলা? পৰীক্ষিতে ক'লে, মুনিবৰ মই 7 দিন 7 ৰাতি ভাগৱত শ্ৰৱণ কৰি এটা কথাই বুজি পালোঁ, মই পৰীক্ষিত নহয়। এতিয়া সুধিলে যে তুমি পৰীক্ষিত নহয় যদি তুমি কোন? তেতিয়া ৰজাই ক'লে যে মই পৰীক্ষিত নহয়, মই এতিয়া আত্মা, মোৰ আত্মাৰ পৰমাত্মাক বিলীন হওঁ, মোৰ মৃত্যু নাই। মই এই কথাটো ভাগৱত শাস্ত্ৰ 7 দিন 7 ৰাতি অধ্যয়ন কৰি তাকে বুজিব পাৰিলোঁ। সেইটোৱেই হ'ল আমাৰ মানৱ জাতিক ভাগৱত শাস্ত্ৰৰ নীতি জ্ঞান, যে ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে জীৱই মুক্তি পায়। ভাগৱতত 12টা স্কন্ধত অনেক কাহিনী, অনেক ৰজা মহাৰজাৰ কাহিনী, বহুতো জ্ঞান আহৰণ কৰিব পৰা সাধু, তেনেকুৱা বিৰল গ্ৰন্থ সঁচাই সৃষ্টি হোৱা নাই। মহৰ্ষি ব্যাসদেৱে এই গ্ৰন্থভাগ সংস্কৃত ভাষাত প্ৰণয়ন কৰিছিল। মই ভাগৱতৰ প্ৰথম 4টা শ্লোক মই তাৰ প্ৰয়াস মাত্ৰ কৰিছোঁ। পণ্ডিতসকলে কয় যে এই 4 ভাগ শ্লোকতে ভাগৱতৰ গোটেই কথা অন্তৰ্নিহিত হৈ আছে। তাকেই অকণমান গোৱাৰ প্ৰয়াস কৰিছোঁ। শাস্ত্ৰীতাও আমাৰ মাজত আছে, ভুল কৰিলে নিশ্চয় অকণমান মিচিকিয়াকৈ হাঁহিব চাগৈ যে ভুল মাতিলে। ময়ো শিকিছোঁ উচ্চাৰণ, কিবা অন্যান্য কৰি থাকিব পাৰে, আপুনি মোক ক্ষমা কৰিব। মই 4টি শ্লোক আপোনালোকৰ পাঠ কৰিছোঁ। নমো ভগৱতে
বেদং বাস্তবমাত্র বস্তু শিবদং পাপতয় উন্মূলম শ্রীমদ্ ভাগবতে মহামুনিকৃতে কিংবা পুরো ঈশ্বর সত্যং হি অবরুদ্ধতে অত্র কীর্তিভি সুসুজুভি তৎক্ষণাৎ নিগম কল্পতরু গলিতং ফলম শুকম ভাদ্মিত দ্রব সংযুক্ত পিবত ভাগবত রসমলায়ম মুহুরহু ঋষিকা ভূয়ি ভাবুকা মুহুরহু ঋষিকা এই শাড়িটি ভগৱতৰ প্ৰথম চাৰিটা শ্লোক গালো বুজিবলৈ বৰ জটিল গুৰুজনাই ইয়াক পদ ভগাত এনেকৈ লিখিছে শেষৰ শ্লোক মই সকল নিগম কল্পতৰু রকত চতুর যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে ইয় ফল রাম পরম সন্তোষে প্রিয় ফল অমৃত ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছে অমৃত ফল ভোগ কৰিবলৈ পাই বুলি শাস্ত্ৰই কৈছে মই আজি আশা কৰিছোঁ ভাগৱত শ্ৰৱণ কীৰ্তন হ'ব মনোযোগেৰে শুনিব বহু অপায় মংগল হ'ব ভাগৱত সকলোৱে একান্ত মনে শ্ৰৱণ কৰিব লাগে কৰিলে বোলে অমৃত ফল ভোগ কৰিবলৈ পায় শাস্ত্ৰত কৈছে যে সেই অমৃত ফল হ'ল আমি বজাৰৰ পৰা কিনি অনা আপেল আঙুৰৰ ফল বুলি পোৱা নাই সেইভাগ এনেকুৱা ফল যি ফলত কোনো বাকলি নাই গুটি নাই শিকা নাই আছে কি কেৱল মাত্ৰ ৰস আৰু ৰস সকলোৱে শ্ৰৱণ কীৰ্তন কৰিব সময় বৰ কম কিছু কাহিনী আছিল ক'বলৈ মোৰ ভাল লাগিছে যে এজন ব্যক্তি আছে সুন্দৰকৈ ক'ব শেষত মন ভাগৱতে আমাৰ দেহাৰ গতিবিধিৰ বিষয়েও ভাগৱতত সুন্দৰভাৱে লিখিছে আমি নিজৰ দেহাটোতে গম পাওঁ যে মোৰ যৌৱন আছেনে নাই মই ক'লৈ গতি কৰিছোঁ মোৰ চকু ছাল কেনেকুৱা অৱস্থা হৈছে এইবোৰ ভাগৱতত সুন্দৰকৈ পদত লিখি থৈছে সকলোৱে বুজি আমি ভগৱত শ্ৰৱণত মন দিব লাগে শেষত ভাগৱতৰ দ্বিতীয় স্কন্ধৰ এটি সৰু অধ্যায় ইয়াতে গাই মোৰ অনুষ্ঠান সামৰি